নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ২৯ জুন সোমবাৰ আৰু পূৰ্ণিমা। এই পূৰ্ণিমা হৈছে অম্বুবাচীৰ পাছৰ প্ৰথম পূৰ্ণিমা। কালিলৈ দিনটোত তিনিটা ভুল কাম কেতিয়াও নকৰিব। অভাৱ অনাটনে জুৰুলা কৰিব আপোনাৰ ঘৰখনক। এই পূৰ্ণিমাত কৰা ভুল কামৰ বাবে আপোনাৰ জীৱনত ধনৰ নাটনিত পৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই পূৰ্ণিমাৰ দিনা নিজৰ ঘৰত কিছুমান কাম কৰিবলৈ ভুলতো পাহৰিব নালাগে। যদি আপুনি আপোনাৰ ঘৰত দুটা কাম এই পূৰ্ণিমাৰ দিনা সন্ধিয়া কৰি থ'ব পাৰে, তেনে আপোনাৰ বাবে ঘৰখনৰ উন্নতি আহিব। আৰু দুটা কাম কৰাৰ লগতে যদি সন্ধিয়া মুখ্য দুৱাৰৰ সন্মুখত তুলসীৰ পাতেৰে এটা উপায় কৰি এগছ বন্তি জ্বলাই ৰাখিব পাৰে, তেনে মহালক্ষ্মীৰ বিশেষ কৃপা লাভ কৰি ধনৰ ক্ষেত্ৰত জীৱনত পৰিৱৰ্তন আহিব। লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচাৰ লগতে সা সম্পদৰ ক্ষেত্ৰত সদায় চহকী হৈ থাকিব আপোনাৰ ঘৰখন। বিশেষকৈ এই পূৰ্ণিমাত কিছুমান বস্তু দান কৰিব লাগে। যি ব্যক্তিৰ জীৱনত বাধা বিঘিনি বেছি আহে, শত্ৰুৰ হেঁচাত প্ৰায়েই মনোকষ্ট পাই থাকিবলগীয়া হয়, তেনে ক্ষেত্ৰত সেই ব্যক্তিয়ে যদি এই পূৰ্ণিমাৰ দিনটোত দুবিধ ফল কোনো মন্দিৰ বা নামঘৰত বা গুৰু স্থানীয় ব্যক্তিক দান কৰিব পাৰে, তেনে শ্ৰীহৰি বিষ্ণুৰ কৃপাত শত্ৰুৰ সমস্যা নাইকিয়া হয়। যদি সন্তানৰ বাবে এই পূৰ্ণিমাৰ দিনা ৰাতি জোনৰ পোহৰত এটা বিশেষ কাম কৰি ৰাখিব পাৰে, শিক্ষাৰ দিশত মাতা সৰস্বতীৰ কৃপাৰ লগতে চন্দ্ৰৰ শুভ প্ৰভাৱ পৰি মনত ৰোৱাৰ ক্ষমতা বৃদ্ধি পায় আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ি পঢ়া শুনাত চোকা হয়। লগতে ধৈৰ্য শক্তি বৃদ্ধি হৈ সমাজত খ্যাতি লাভ কৰিব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আহাৰ মাহৰ পূৰ্ণিমাত কি ভুল কাম নকৰাৰ লগতে কি কাম নকৰাকৈ ভুলতো থাকিব নালাগে। এই পূৰ্ণিমাৰ দিনা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত তুলসীৰ পাতেৰে কি উপায় কৰি ৰাখিব পাৰিলে লক্ষ্মী দেৱীৰ কৃপাত ধনৰ সমস্যা একেবাৰে নাইকিয়া হয় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কষ্ট পাবলগীয়া নহয়। আপুনি যদি মাতা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ কৃপাত ঘৰখনত সুখ শান্তি হৈ কোনোদিন বিপদ বিঘিনি নপৰাটো বিচাৰে, ঘৰখনৰ সৰ্বাংগীন উন্নতি কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। কালিলৈ যি পূৰ্ণিমা পৰিছে, সেই পূৰ্ণিমাত এই কামসমূহ কৰি দেৱী লক্ষ্মীৰ কৃপাত আৰু দেৱী শক্তিৰ কৃপাত সৰ্বাংগীন উন্নতি কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম লক্ষ্মী নাৰায়ণে নমঃ বা জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সোমবাৰে মহাদেৱক পূজা কৰা হয়। এইবাৰে যদি পূৰ্ণিমা বা অমাৱস্যা মিলে, সেই পূৰ্ণিমা বা অমাৱস্যাৰ মহত্ব আৰু পবিত্ৰতা অতি বেছি হয়। ইয়াৰ উপৰিও এই পূৰ্ণিমা হৈছে অম্বুবাচীৰ পাছৰ প্ৰথম পূৰ্ণিমা। এই পূৰ্ণিমাই ঘৰলৈ পুনৰ যোগাত্মক প্ৰভাৱ ঘূৰাই আনে। সেয়েহে বহু মানুহেই এইদিনা নিজৰ ঘৰত বিভিন্ন উপায় বা কাম কৰে। শাস্ত্ৰ অনুসৰি এই পূৰ্ণিমাত বিষ্ণু পূজাৰ লগতে মহাদেৱক ভক্তি কৰি শিৱলিংগত বেলপাত গাখীৰ দিব পাৰিলে মহাকাল শিৱৰ কৃপাত সৰ্বপ্ৰকাৰে সুখ লাভ কৰিব পাৰে। এইদিনা সোমবাৰ হোৱাৰ বাবে যিকোনো প্ৰকাৰে শিৱ মন্দিৰতেই হওক বা ঘৰতেই হওক শিৱক পূজা প্ৰাৰ্থনা কৰি ভক্তি কৰিব পাৰিলে মহাদেৱৰ আশীৰ্বাদত পাৰিবাৰিক সুখ শান্তি লাভ হয়। এই পূৰ্ণিমাত ভুলতো কেইটামান কাম কৰিব নালাগে। যদি ভুলবশতঃ সোমবাৰে পৰা পূৰ্ণিমাত কেইটামান ভুল কাম কৰা হয়, তেনে আগন্তুক দিনত মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হৈ মহা বিপদত পৰিব লগা হয়। সেয়েহে আপুনি যদি ভিডিঅ'টো চাই আছে, তেনে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কোনকেইটা ভুল সোমবাৰে পৰা পূৰ্ণিমাত কৰিব নালাগে সেই কথাকেইটা জানি আপুনি যদি সেই ভুলকেইটা নকৰাকৈ থাকিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ কৃপাত সকলো প্ৰকাৰে উন্নতি হ'ব। সোমবাৰে যি পূৰ্ণিমা মিলিছে, এই পূৰ্ণিমা অম্বুবাচীৰ পাছৰ প্ৰথম পূৰ্ণিমা। এই পূৰ্ণিমাৰ দিনটোত নিয়ম নীতি মানি চলিব পাৰিলে মাতা শক্তিৰ কৃপাত উন্নতি আহে। এই পূৰ্ণিমাৰ দিনা কোনো নাৰীক অপমান বা অপব্যৱহাৰ কৰি দুখ কষ্ট দিব নালাগে, কাৰণ এই পূৰ্ণিমাত দেৱী শক্তি জাগ্ৰত অৱস্থাৰ পৰা স্বাভাৱিক অৱস্থালৈ আহে। এই পূৰ্ণিমাত যদি কোনো নাৰীক অপমান বা অপব্যৱহাৰ কৰি মনত দুখ কষ্ট দিয়া হয়, তেনে দেৱী দুৰ্গাৰ লগতে অন্য দেৱীসকলৰ অশুভ প্ৰভাৱত দুখ দৰিদ্ৰতা আহে। পৰাপক্ষত পূৰ্ণিমা একাদশী অমাৱস্যাত ব্ৰত উপবাস কৰি ভগৱানক ভক্তি কৰিব লাগে। আপুনি ব্ৰত উপবাস কৰিব নোৱাৰিলেও এই দিনটোত কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। লগতে পিঁয়াজ আৰু নহৰু কেতিয়াও ভক্ষণ নকৰিব এই দিনটোত।
এইদিনা যদি পিঁয়াজ আৰু নহৰু ভক্ষণ কৰা হয় তেনে ৰাহু কেতুৰ বেয়া প্ৰভাৱত দুখ দৰিদ্ৰতা আহে। এই দিনটোত আমিষ আহাৰ গ্ৰহণ কৰিলে ঘৰলৈ বিপদ বিঘিনি আহে আৰু ঘৰত যি যোগাত্মক শক্তিৰ অভাৱ হয় অম্বুবাচীৰ সময়ত সেই যোগাত্মক শক্তিৰ অভাৱ পূৰণ নহয়। ফলত ঘৰখনত বিপদ বিঘিনি দুৰ্ঘটনা বা অপায় অমংগল হৈ থাকে। সেয়েহে এই দিনটোত পাৰিলে নিৰামিষ থাকিব লাগে বা আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে। এই দিনটোত বহু দেৰিলৈকে কেতিয়াও শুই থাকিব নালাগে। যদি আপোনাৰ দেৰিলৈকে শুৱাৰ অভ্যাস আছে তেনে কালিলৈ অৰ্থাৎ সোমবাৰে সোনকালে উঠিবলৈ চেষ্টা কৰিব। যি ব্যক্তিয়ে পূৰ্ণিমাৰ দিনা সোনকালে উঠি গা ধোৱাৰ পানীত অকণমান গংগাজল মিশ্ৰণ কৰি স্নান কৰি যদি তুলসী গছত জল অৰ্পণ কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিব পাৰে আৰু সূৰ্যক জল অৰ্পণ কৰাৰ পানীত ৰঙা চন্দন দি তামৰ পাত্ৰৰে জল অৰ্পণ কৰে, তেওঁৰ বাবে সূৰ্যৰ শুভ প্ৰভাৱ পৰি যিকোনো ক্ষেত্ৰত উজ্জ্বল হয়। সেই ব্যক্তিৰ জীৱনত পোহৰৰ বাট মুকলি হয়। এই দিনটোত ভুলতো আপোনাৰ ঘৰৰ পৰা ধন টকা পইচা ধান চাউল আনক নিদিব। কালিলৈ যি পূৰ্ণিমা মিলিছে এই পূৰ্ণিমাৰ সন্ধিয়া যদি ধূপ বন্তি জ্বলোৱাৰ লগতে তুলসীৰ তলত চাকি বন্তি জ্বলাই ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানী ছটিয়াই এডাল তুলসীৰ মালা নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগাই ৰাখিব পাৰে আৰু দুৱাৰৰ মুখত এগছি বন্তি জ্বলাই ৰাখিব পাৰে তেনে সেইখন ঘৰত মাতা লক্ষ্মীৰ বাস হয়। শ্ৰীহৰি বিষ্ণুৰ লগতে মাতা লক্ষ্মীৰ কৃপাত ধন সম্পদত সেইখন ঘৰ চহকী হ'ব পাৰে। এই পূৰ্ণিমাৰ দিনা সন্ধিয়া অৰ্থাৎ জোন ওলোৱাৰ পাছত ঘৰৰ উত্তৰ পূব স্থানত এগছি ঘিউ বন্তি জ্বলাই ৰাখিব লাগে। লগতে সেই স্থানত এটি মাটিৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী বা চাউল ৰাখিব পাৰিলে ঘৰলৈ ধন ঐশ্বৰ্যৰ আগমন হয়। গুৰুৰ বিশেষ কৃপাত ঘৰখনৰ উন্নতি আহে। এই কাম বহু মানুহেই কৰে। এই কাম যদি এই পূৰ্ণিমাৰ দিনা সন্ধিয়া কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত যি বাধা বিঘিনি থাকে সেই বাধা বিঘিনিসমূহ আঁতৰি যাব। এই কামৰ ফলত গুৰুৰ কৃপা পোৱাৰ লগতে ভগৱান শ্ৰীহৰি আৰু মাতা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰি ধন ঐশ্বৰ্য সা সম্পদৰ গৰাকী হোৱাৰ সুযোগ সুবিধা আহে। তাৰ উপৰিও এই পূৰ্ণিমাৰ দিনা স্নান দান কৰিব পাৰিলে ভাগ্যৰ দোষ খণ্ডন হয়। যদি গুৰুতুল্য ব্যক্তিক ভক্তি মনেৰে অন্ন বস্ত্ৰ দান কৰিব পাৰে তেনে লক্ষ্য প্ৰাপ্তি হয়। দুখীয়া দৰিদ্ৰক অন্ন বস্ত্ৰ দিলে ঋণমুক্ত হয়। এইদিনা বাবা ফকীৰ পূজাৰী ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ দি বগা অন্ন খুৱাব পাৰিলে গুৰুৰ কৃপাত আশা পূৰণ হয়। বহুতৰ ক্ষেত্ৰত দেখা যায় যে ভাগ্যই তেওঁলোকক সহায় নকৰে। বহু কষ্ট কৰাৰ পাছতো যিকোনো কামত সফলতা পাবলৈ বহু কষ্ট কৰিব লাগে। বিধি পথালি বাধা বিঘিনিয়ে লগ নেৰা হয়। যি কাম কৰে তাতেই বেমেজালি আহে। পৰীক্ষা ইণ্টাৰভিউ ব্যৱসায় কৰ্ম সকলোতে পৰিশ্ৰম কৰাৰ ফলতো সফলতা পাবলৈ তেওঁলোকৰ কঠিন হৈ পৰে। যদি কোনো ব্যক্তিৰ লগত এনেধৰণৰ কাৰ্য হৈ আছে অৰ্থাৎ এনেধৰণৰ সমস্যা আহি আছে তেনে সেই ব্যক্তিয়ে জনা উচিত যে তেওঁৰ কুণ্ডলীত গুৰুৰ অশুভ প্ৰভাৱ পৰি আছে। তেওঁৰ ভাগ্যই তেওঁক সহায় কৰিব পৰা নাই। সেয়েহে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁ বহু কষ্ট কৰিও সফলতা পাব পৰা নাই। ক্ষেত্ৰত যদি এই পূৰ্ণিমাৰ দিনা পুৱা কলগছৰ গুৰিত এটা কাম কৰিব পাৰে তেনে তেওঁৰ বাবে গুৰু শুভ হ'ব আৰু ভাগ্যই তেওঁক সহায় কৰিব। তেওঁ যি কামেই নকৰক কিয় গুৰুৰ কৃপাত ফলৱৰ্তী হ'ব পাৰিব। এই পূৰ্ণিমাৰ দিনা পুৱা স্নান কৰাৰ পাছত এটা ধাতুৰ পাত্ৰত অকণমান গাখীৰ ল'ব। তাতে অলপমান হালধি গুড়ি ল'ব। পশ্চিম দিশৰ বাদে উত্তৰ পূব দক্ষিণ এই তিনি দিশত থকা এজোপা চেনিকলৰ গুৰিত চাফা কৰি তাত সেই পানীখিনি পোকমোৱাকৈ দি দিব আৰু গুৰু বিষ্ণুক স্মৰণ কৰি দক্ষিণ দিশৰ এটুকুৰা শিপা উঘালি আনিব। অৰ্থাৎ কলজোপাৰ দক্ষিণ দিশৰ এডাল শিপা উঘালি আনিব। সেইডাল 1 ইঞ্চিমানৰ এটা টুকুৰা কৰি গংগাজলত তিয়াই সেই দিনৰ পৰা আপোনাৰ লগত ৰাখিব। এই কামৰ ফলত আপোনাৰ গুৰু অতি শুভ হ'ব অৰ্থাৎ গুৰু প্ৰসন্ন হৈ পৰিব আৰু আপুনি আপোনাৰ কাৰ্যত সফলতা আনিব পাৰিব। এই পূৰ্ণিমাৰ দিনা হালধীয়া ফল দান কৰিব পৰাটো অতি মংগলজনক হিচাপে ধৰা হয়। হালধীয়া ফল দান কৰিব পাৰিলে শুভ কাৰ্যৰ আগমন হয়। ঘৰত মাংগলিক কাৰ্যৰ উদ্ভৱ হয়। যদি আপোনাৰ সন্তানৰ ক্ষেত্ৰত পঢ়া শুনাত আপোনাৰ সন্তানক চোকা কৰিব বিচাৰে বা আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি যদি ৰাপ নাই বা পঢ়া শুনাৰ প্ৰতি কোনো ধান্দা নাই তেনে যদি আপুনি আপোনাৰ সন্তানৰ সেই পঢ়া শুনাৰ দিশত আগবঢ়াব খোজে তেনে এই পূৰ্ণিমাৰ দিনা ৰাতি জোনৰ পোহৰত এটা বিশেষ কাম কৰি থ'ব পাৰে। তেনে আপোনাৰ সন্তান সকলোতকৈ চোকা হৈ পৰিব। এইদিনা সন্ধিয়া জোন ওলোৱাৰ পিছত আপুনি এটা ধাতুৰ পাত্ৰ ল'ব। সেই পাত্ৰটো অলপমান ডাঙৰ হ'লে ভাল। সেই পাত্ৰত অলপ পানী ল'ব। তাত 7টা তুলসী পাত দিব। যদি আপোনাৰ ঘৰত গংগাজল আছে তেনে সেই পানীত অকণমান গংগাজল দি দিব। ইয়াৰ পিছত সেই পাত্ৰটোত এখন চালনীৰে ঢাকি দিব। অৱশ্যে চালনী নাথাকিলে নেটজাতীয় কোনো বস্তুৰে আপুনি ঢাকিবও পাৰে।
এটা কথাৰ প্ৰতি লক্ষ্য কৰিব যাতে চন্দ্ৰৰ পোহৰ সেই পাত্ৰটোৰ পানীত পৰে। সেই পানীৰ পাত্ৰটো গোটেই ৰাতিটো জোনৰ পোহৰত ৰাখিব। পিছদিনা ৰাতিপুৱা সেই পানী যদি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালীক গা ধুৱাই দিব পৰা হয়, তেনে শাস্ত্ৰ অনুসৰি তেওঁলোকৰ ক্ষেত্ৰত থকা নৱগ্ৰহৰ সকলো দুখ খণ্ডন হ'ব। শাস্ত্ৰ অনুসৰি চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিলে ব্যক্তিৰ মনৰ স্থিৰতা আহে, ধৈৰ্য শক্তি বৃদ্ধি হয়, যিকোনো কামত একাণপতীয়াকৈ লাগিব পাৰে। আপোনাৰ সন্তানৰ ক্ষেত্ৰত যদি পঢ়া শুনাৰ ক্ষেত্ৰত এনেবোৰ সমস্যা আছে, তেনে আপুনি এই কাম নিশ্চয় কৰক। এইদিনা সোমবাৰ হোৱাৰ বাবে অৰ্থাৎ সোমবাৰে পূৰ্ণিমা পৰাৰ বাবে এইদিনা যদি আপুনি কামটো কৰিব পাৰে, মহাদেৱৰ লগতে চন্দ্ৰদেৱৰ পূৰ্ণ কৃপা পৰিব। আৰু অম্বুবাচী পাছৰ প্ৰথম পূৰ্ণিমা হোৱাৰ বাবে এইদিনা এই কাম কৰিলে মাতা সৰস্বতীৰ পূৰ্ণ কৃপাত আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত উন্নতি আহিব। ইয়াৰ উপৰিও আপুনি যদি আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব বিচাৰে, তেনে এইদিনা অৰ্থাৎ এই পূৰ্ণিমাৰ দিনা আপুনি এটা বিশেষ উপায় কৰিব পাৰে। এই উপায়টো কৰিবলৈ আপোনাক এযোৰ তলা চাবি লাগিব। আপুনি তলা চাবিযোৰ কিনি আনিব লাগিব। এইদিনা সন্ধিয়া জোনৰ পোহৰ যেতিয়া ওলাব, আপুনি সেই তলা চাবিযোৰ লৈ গৈ কোনো মঠ মন্দিৰৰ গেটত আপুনি তলা মাৰি সেই চাবিযোৰ তাত ওলমাই থৈ আহিব লাগিব। যদি সেই মন্দিৰলৈ অহা পূজাৰীয়ে সেই চাবি লৈ সেই দুৱাৰ খুলি দিয়ে বা সেই তলাযোৰ খুলি দিয়ে, তেনে সেইদিনাই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। নহ'লে আপুনি এনেকুৱাও কৰিব পাৰে, সেই তলা চাবিযোৰ তলাটো বন্ধ কৰি চাবিযোৰ কাষতে থৈ কোনো চাৰিআলি বা তিনিআলিত এৰি থৈ আহিব পাৰে। যদি কোনো ব্যক্তিয়ে সেই তলা চাবিযোৰ পায়, সেই চাবিৰে সেই তলা খুলি দিয়ে, তেনে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব দেৱী শক্তিৰ কৃপাত। আপুনি যদি এই উপায় কৰিব পাৰে, তেনে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি এইসমূহ উপায়ৰ যিকোনো এটা আপোনাৰ সমস্যা অনুসৰি উপায় কৰিব পাৰে, তেনে আপুনি এই পূৰ্ণিমাত কৰা উপায়ৰ ফলপ্ৰাপ্তি হ'বই। আশা কৰিছোঁ আপুনি এই পূৰ্ণিমাৰ দিনা আপোনাৰ সমস্যা অনুসৰি যিকোনো এটা উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। লগতে আজিৰ ভিডিঅ'ত যিসমূহ কাম কৰিবলৈ হাক দিয়া হৈছে, সেইসমূহ কাম যদি আপুনি নকৰাকৈ থাকিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত নিশ্চয় মংগলময় হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।